ভাল দেখিছোঁ আগতে ৰকিবুল হুছেইনে ধ্বংস কৰি যোৱা সমষ্টিটো এতিয়া পুনৰ উদ্ধাৰৰ কাৰণে আমি চেষ্টা কৰিম মানুহখিনি বহুত দুখী আছিলে এতিয়া মানুহ সুখী ৰকিবুল হুছেইনৰ সময়ত মানুহ বহুত দুখ পাইছিলে সেইটো মানুহ এইটো এতিয়া সময় আহক আপুনি নিজে হিচাপ উলিয়াব পাৰিব কাৰণ ভোটিং পাৰ্চেণ্টেজটো কিমান হ'ব তাৰ ওপৰত ডিপেণ্ড কৰিব সেইটো আপুনি কিমান লাখ ভোট সেইটো সমৰ্থকসকলে কৈছে সেইটো বেলেগ কথা কিন্তু কিমান পাৰ্চেণ্টেজ হ'ব সেইটো ডিপেণ্ড কৰিব যে ভোটে কিমান মানুহে ভোট দিছে তাৰ ওপৰত ডিপেণ্ড কৰিব এতিয়া বৰ আগতীয়া হ'ব কথাটো কি ক'লে নিৰ্বাচনৰ সময়ত ৰাজনৈতিক নেতাসকলৰ মুখ চুপতি দেখা যায় ইয়াৰ পৰা কাৰ লাভ আপোনালোকে দেখাই থাকে আপোনাৰ সাংবাদিক মেডিয়াহে দেখাই থাকে মেডিয়াৰ লাভ হয় পুৰা দেখাই থাকে আজি দুটা দিন ধৰি কাজিৰঙা সাংসদীয় সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টীৰ মনোনীত মিত্ৰজোঁটৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়াই কলিয়াবৰৰ প্ৰতিটো পঞ্চায়তৰ অন্তৰ্গত বিভিন্ন ঠাইত বাগিচাকে ধৰি পোনপটীয়াভাৱে ৰাইজৰ লগত মত বিনিময় আৰু ৰাজহুৱা সভা অনুষ্ঠিত কৰিছে আৰু ৰাইজৰ আমি বিপুল সঁহাৰি পাইছোঁ বহু ভোটৰ ব্যৱধানত তেখেত সাংসদলৈ নিৰ্বাচিত হ'ব বেলেগ এটা প্ৰশ্ন আছে যে নিৰ্বাচনৰ সময়ত ৰাইজৰ সমস্যা আৰু সমাধান কৰাৰ বিপৰীতে কিছু ৰাজনৈতিক নেতাৰ মুখ চুপতি দেখা গৈছে ইয়াৰ পৰা কাৰ লাভ ইয়াৰ পৰা যিসকল লাভৱান হৈ আছে সেইসকল লাভৱানেই হৈ থাকিব যিসকলৰ কাম নাই চুপতি মাৰিছে তেওঁলোকৰ লোকচান হ'ব